আপোনালোকে কেনে আছে? মই ভালে আছোঁ। মোৰ নাম জ্যোতিৰঞ্জন আৰু মই আপোনালোকক এটি লং ব্লগলৈ স্বাগতম জনাইছোঁ। আজি যিহেতু অকণমান সন্ধিয়া হ'ল, মায়ে গৰু আনিব গৈছে আৰু আমাৰ পোৱালি এটা জগিছিলে, সেইবাবে এতিয়া মাতিবলৈ বহুত কষ্ট হৈছে। সেইটো কাৰণে মই যাওঁ বুলি ভাবিছোঁ। এতিয়া বায়ে পিছফালে আছে আৰু মই আগফালে আছোঁ। তাই যাম বুলি কৈ আছে, সেইটো কাৰণে মই দৰ্জা মাৰিবলৈ কৈছে। মই দৰ্জাখন মাৰি থৈ আহিম। এতিয়া আপোনালোকক অকণমান নকৰিব ন গাইজ। আৰু গাইজ ভালদৰে অফ কৰি মেলি দৰ্জা চৰ্জা বন্ধ কৰি মেলি মই আহি গ'লোঁ বাহঁতৰ লগত যাবলৈ পথাৰ। আৰু বা গৈ পালেগৈ, মই লাহে লাহে গৈ আছোঁ আৰু ঘৰৰ দৰ্জা চৰ্জা বন্ধ কৰি মেলি। আপোনালোকৰ গৰু গাই আছেনে নাই কমেণ্টত জনাব। আমাৰ গৰু এজনী আছে, মানে বেছি দিন হোৱাই নাই কিনা, মানে বেছি দিন হোৱাই নাই, কিনিছিলোঁহে। পোৱালি চাগে দিলে আৰু এতিয়া ময়ো বাহঁতৰ লগত পথাৰলৈ আহিছোঁ। বাহঁত ক'ৰবাত পালেগৈ, মই ইয়াতে ৰখি আছোঁ। মানে পোৱালিটো নাহিলে কিছুমান ৰাতি খাই। আমাৰ পথাৰৰ পৰিৱেশ সোণালী পথাৰ দেখিবলৈ পাইছে। পথাৰৰ পৰিৱেশ আৰু বেছি দূৰ নাই, মাহঁতে ইয়াতে ৰখি গাখীৰ যে আহিছে আপোনালোকৰ তেওঁলোকে গৰু অকণমান ৰখাই ঘাঁহ খাই আছে, তাতে সেইকাৰণে বলক মাহঁতৰ ওচৰত দেখাম। আৰু গাইজ মাহঁতৰ ওচৰলৈ আহি মেলি পাই গ'লোহি। চাব নেকি আমাৰ সোণালী পথাৰ? হ'ব যা। সোণালী পথাৰ আমাৰ ইয়াত টুকটুক ইয়াতে খেলি আছে আৰু পুৰা। এই টুকটুক ভয় খাইছে, দৌৰিছে। এইটো আমাৰ টুকটুক। সেইজনী হ'ল ভুলুকি। ক'ত গ'ল ভুলুকি? এইজনী ভুলুকি। ছাগলীকেইজনী এৰি দিছে, যিহেতু এতিয়া নিবই আৰু ঘৰ যাবই আৰু। অকণমান খাই লওক, কাইলৈ ক'ত পাম সেই জেগা? কাইলৈ ক'ত পাম আৰু? মায়ে কৈছে অকণমান খাই লওক। ইয়াতে পঢ়ি লৈছে পথাৰৰ মাজত ধুনীয়াকৈ। লক্ষীহঁতে আৰু আমাৰ চাই আছে, তাই কৈছে মোক ৰীল এটা বনাই দিব লাগে তাইক। আৰু এতিয়া বনাম আৰু মই ৰখি মেলি ন। পিছফালে ছানছেট চাব, চাই লওক তেনেহ'লে। ৰ'বা বেক কৰি দেখাম। আমি য'ত বহি আছোঁ, এই ৰীল এটা বনাই দিব লাগে মোৰ বা, প্ৰিয় বা। তাই ধান ছিঙি আছে, কিছুমান থাকি নাযায় যেনেকৈ ল'ৰাৰ লগতে। লেচেৰি ছিঙি আছে। চাওক আমাৰ গোটেই পথাৰ। ইয়াতে আলি এটাতে বহি জলফাই টেঙা বা যিকোনো টেঙা চেঙা খাই কি মজা লাগে। বৰটেঙা গোটেই পথাৰৰ মাজত, আৰু লক্ষীহঁতো তাতে ঘাঁহ খাই আছে আৰু আমি দুটা বহি আছোঁ। বাই গৈ পেলি লেচেৰি ছিঙি আছে। আৰু গাইজ মই কোৱা আগতে আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিয়ে দিব। আমাৰ লক্ষী মানে আমাৰ গৰুজনীৰ ওচৰলৈ যাওঁ, ব'লক আহক। হৈ তাতে আছে, বহি আছে। পিছফালৰ দৃশ্য সেয়া, পিছফালৰ দৃশ্য, আগফালৰ দৃশ্য। আপোনালোকক মই ছানছেটটো দেখুওৱা কিমান টাইম হৈছিলে, গ'লেই ডুবি গ'ল বেলিতে। সেইজনী আমাৰ লক্ষী, যোনজনীয়ে ওচৰত গ'লে খুচিব। সেইটো কাৰণে ওচৰত যাবলৈ ভয় লাগে। ব'লক তথাপি আপোনালোকৰ কাৰণে
এইজনী আমাৰ লক্ষী মোৰ ফালে চাই আছে ঐ লক্ষী তাইক মায়ে কৈছে খাবলৈ দিবলৈ আৰু কি কৰিম ন ইয়াতে আৰু মাছ পথাৰত আমি ঘূৰি ফুৰিছোঁ আজি পিছে দেওবাৰ সেইবাবে নহ'লে অন্য বাৰততো টিউশ্যন সেইবাবে পথাৰৰ দৃশ্য চাওক গাইছ আপোনালোকে এইটো ভিডিঅ' বেছিভাগ শ্বেয়াৰ কৰিব আৰু মোক আগবঢ়াই নিব প্লিজ গাইছ যেনেকৈ ডাঙৰ ইউটিউবাৰবোৰক ছাপোৰ্ট কৰে তেনেকৈ মোকো কৰিব তো গাইছ লগ পাম আন এটি ভিডিঅ'লৈ তেতিয়ালৈকে বাই মানে বায়ে আমনি কৰি আছে মানে ৰীল এটা বনাই দিব লাগে এতিয়া মইনো কি কৰিম গাইছ লগ পাম আন এটা ভিডিঅ'ত তেতিয়ালৈকে বাই বাই